বজাৰৰ ক্ষেত্ৰত পূৰ্বতে কৈছিলোঁ কি যে গাঁও পঞ্চায়তৰ ক্ষেত্ৰত কোনো বিত্তীয় ক্ষমতা নাছিলে, অৰ্থাৎ গাঁও পঞ্চায়তৰ অন্তৰ্গত যিমানবোৰ বজাৰ হাট আছিলে সেইবোৰ যদি 1 লাখ টকাৰ মানে লৈ থাকে তেতিয়াহ'লে আঞ্চলিক পঞ্চায়তেহে নিবিদা আহ্বান কৰিব পাৰিছিলে, আৰু 1 লাখতকৈ যদি এটকাও বেছি হয় তেতিয়াহ'লে সেইটো অট'মেটিকেলি জিলা পৰিষদলৈ গৈছিলে। কিন্তু এইবাৰ আমি কৈছোঁ কি যে 5 লাখ টকালৈ গাঁও পঞ্চায়তে নিজাববীয়াকৈ নিবিদা আহ্বান কৰিব পাৰিব, আৰু লগতে সেই আহ্বান কৰাৰ লগতে সেই গাঁও পঞ্চায়তৰ অন্তৰ্গত লেচিহে তাত মানে পাৰ্টিচিপেট কৰিব পাৰিব। পূৰ্বতে বিভিন্ন বাহিৰৰ পৰা লেচি আহি পেলাই পাৰ্টিচিপেট কৰিছিলে, গতিকে 5 লাখ টকালৈ বিত্তীয় এটা ক্ষমতা তেওঁলোকক অৰ্পণ কৰা হৈছে। দ্বিতীয়তে 5 লাখ টকাৰ যদি ওপৰত হয় আৰু 10 লাখ টকাৰ যদি ভিতৰত হয় তেতিয়াহ'লে আঞ্চলিক পঞ্চায়ত, নতুনকৈ যিখন আঞ্চলিক পঞ্চায়ত গঠন হ'ব সেই আঞ্চলিক পঞ্চায়তে 5 পৰা 10 লাখ টকা, আৰু 10 লাখ টকাৰ যদি ওপৰত হয় তেতিয়াহ'লে জিলা পৰিষদৰ তেওঁলোকে এখতিয়াৰ থাকিব। পূৰ্বে এই ব্যৱস্থাটো নাছিলে, পূৰ্বে সমগ্ৰ বজাৰসমূহ জিলা পৰিষদে আবণ্টন দিছিলে। গতিকে এইবাৰ পঞ্চায়তে দিয়াৰ পিছত তেওঁলোকে 40% আৰু তাৰ পৰা তেওঁলোকে যিটো টকা সেই টকাটো ৰাখিব, আঞ্চলিক পঞ্চায়তলৈ 40% পঠাব আৰু 20% পঠাব জিলা পৰিষদলৈ পঠাব। আৰু ঠিক তেনেকৈ এপি লেভেলতো যিবোৰ বজাৰ ঘাট হ'বগৈ তেওঁলোকেও 40% নিজে ৰাখিব, 40% গাঁও পঞ্চায়তক দিব আৰু 20% জিলা পৰিষদক দিব। আৰু জিলা পৰিষদৰ যিবোৰ বজাৰ হয় তেওঁলোকৰ যি বজাৰ নিবিদা দিয়াৰ পিছত তেওঁলোকৰ 40% আঞ্চলিক পঞ্চায়তত, 40% গাঁও পঞ্চায়তত দিব লাগিব, অৰ্থাৎ জিলা পৰিষদৰ ক্ষেত্ৰত তেওঁলোকে তাৰে 20%হে ৰাখিব পাৰিব। চাওক, আমাৰ প্ৰতীক্ষে নাথাকে, আল্টিমেটলি যিমানে নিৰ্বাচনত অংশগ্ৰহণ কৰিছে হয়তো অলপ শতাংশ বাদ দি পেলাই অধিকাংশ শতাংশই কোনোবা ৰাজনৈতিক দলৰ প্ৰতি অনুগত্য বা সদস্য হৈ আছিলে, বা যেনেকুৱাকৈ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰে কেইবাগৰাকীও বুথৰ সভাপতি নিৰ্বাচনত অংশগ্ৰহণ কৰিছে, কিন্তু আমি প্ৰতীকটো তেওঁলোকক অৰ্পণ কৰা নাছিলোঁ, তেওঁলোকে নিৰ্বাচিত হৈ আহিছে। গতিকে যিহেতু নিৰ্দলীয় হিচাপে নিৰ্বাচিত আহিছে, ভাল এখন যাতে পঞ্চায়ত কৰিব পাৰে তাৰ কাৰণে নিশ্চিত ৰূপত তেওঁলোকে তাৰ স্থানীয় বিধায়কে হওক বা স্থানীয় যিসকল অপিনিয়ন লিডাৰ তেওঁলোকৰ লগত আলোচনা বিলোচনা কৰি সুস্থ সবল যাতে পঞ্চায়ত গঠন কৰে তাৰ কাৰণে নিশ্চিত ৰূপত নিজৰ খণ্ডৰ যিসমূহ সদস্য সেই সদস্যসকলকো গাঁওবাসী ৰাইজে নিশ্চিত ৰূপত তেওঁলোকে মতামত আগবঢ়াব পাৰিব যে কোনগৰাকী ব্যক্তিয়ে সভাপতি হ'লে ভাল হয়। যিহেতু গণতন্ত্ৰত যিহেতু সংখ্যাৰ খেলে হৈছে সৰ্বস্ব, গতিকে আল্টিমেটলি 6 গৰাকী সমৰ্থন যাৰ লগত থাকে তেখেতে সভাপতি নিৰ্বাচিত হ'ব বা উপসভাপতি নিৰ্বাচিত হ'ব। বজাৰৰ ক্ষেত্ৰত পূৰ্বতে কৈছিলোঁ কি যে গাঁও পঞ্চায়তৰ ক্ষেত্ৰত কোনো বিত্তীয় ক্ষমতা নাছিলে, অৰ্থাৎ গাঁও পঞ্চায়তৰ অন্তৰ্গত যিমানবোৰ বজাৰ হাট আছিলে সেইবোৰ যদি 1 লাখ টকাৰ মানে লৈ থাকে তেতিয়াহ'লে আঞ্চলিক পঞ্চায়তেহে নিবিদা আহ্বান কৰিব পাৰিছিলে, আৰু 1 লাখতকৈ যদি এটকাও বেছি হয় তেতিয়াহ'লে সেইটো অট'মেটিকেলি জিলা পৰিষদলৈ গৈছিলে। কিন্তু এইবাৰ আমি কৈছোঁ কি যে 5 লাখ টকালৈ গাঁও পঞ্চায়তে নিজাববীয়াকৈ নিবিদা আহ্বান কৰিব পাৰিব, আৰু লগতে সেই আহ্বান কৰাৰ লগতে সেই গাঁও পঞ্চায়তৰ অন্তৰ্গত লেচিহে তাত মানে পাৰ্টিচিপেট কৰিব পাৰিব। পূৰ্বতে বিভিন্ন বাহিৰৰ পৰা লেচি আহি পেলাই পাৰ্টিচিপেট কৰিছিলে, গতিকে 5 লাখ টকালৈ বিত্তীয় এটা ক্ষমতা তেওঁলোকক অৰ্পণ কৰা হৈছে। দ্বিতীয়তে 5 লাখ টকাৰ যদি ওপৰত হয় আৰু 10 লাখ টকাৰ যদি ভিতৰত হয় তেতিয়াহ'লে আঞ্চলিক পঞ্চায়ত, নতুনকৈ যিখন আঞ্চলিক পঞ্চায়ত গঠন হ'ব সেই আঞ্চলিক পঞ্চায়তে 5 পৰা 10 লাখ টকা, আৰু 10 লাখ টকাৰ যদি ওপৰত হয় তেতিয়াহ'লে জিলা পৰিষদৰ তেওঁলোকে এখতিয়াৰ থাকিব। পূৰ্বে এই ব্যৱস্থাটো নাছিলে, পূৰ্বে সমগ্ৰ বজাৰসমূহ জিলা পৰিষদে আবণ্টন দিছিলে। গতিকে এইবাৰ পঞ্চায়তে দিয়াৰ পিছত তেওঁলোকে 40% আৰু তাৰ পৰা তেওঁলোকে যিটো টকা সেই টকাটো ৰাখিব, আঞ্চলিক পঞ্চায়তলৈ 40% পঠাব আৰু 20% পঠাব জিলা পৰিষদলৈ পঠাব। আৰু ঠিক তেনেকৈ এপি লেভেলতো যিবোৰ বজাৰ ঘাট হ'বগৈ তেওঁলোকেও 40% নিজে ৰাখিব, 40% গাঁও পঞ্চায়তক দিব আৰু 20% জিলা পৰিষদক দিব। আৰু জিলা পৰিষদৰ যিবোৰ বজাৰ হয় তেওঁলোকৰ যি বজাৰ নিবিদা দিয়াৰ পিছত তেওঁলোকৰ 40% আঞ্চলিক পঞ্চায়তত, 40% গাঁও পঞ্চায়তত দিব লাগিব, অৰ্থাৎ জিলা পৰিষদৰ ক্ষেত্ৰত তেওঁলোকে তাৰে 20%হে ৰাখিব পাৰিব। চাওক, আমাৰ প্ৰতীক্ষে নাথাকে, আল্টিমেটলি যিমানে নিৰ্বাচনত অংশগ্ৰহণ কৰিছে হয়তো অলপ শতাংশ বাদ দি পেলাই অধিকাংশ শতাংশই কোনোবা ৰাজনৈতিক দলৰ প্ৰতি অনুগত্য বা সদস্য হৈ আছিলে,
বা যেনেকুৱাকৈ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰে কেইবাগৰাকীও বুথৰ সভাপতি নিৰ্বাচনত অংশগ্ৰহণ কৰিছে, কিন্তু আমি প্ৰতীকটো তেওঁলোকক অৰ্পণ কৰা নাছিলোঁ। তেওঁলোকে নিৰ্দলীয় নিৰ্বাচিত হৈ আহিছে। গতিকে যিহেতু নিৰ্দলীয় হিচাপে নিৰ্বাচিত আহিছে, ভাল এখন যাতে পঞ্চায়ত কৰিব পাৰে, তাৰ কাৰণে নিশ্চিত ৰূপত তেওঁলোকে তাৰ স্থানীয় বিধায়কে হওক বা স্থানীয় যিসকল অপিনিয়ন লিডাৰ, তেওঁলোকৰ লগত আলোচনা বিলোচনা কৰি সুস্থ সবল যাতে পঞ্চায়ত গঠন কৰে, তাৰ কাৰণে নিশ্চিত ৰূপত নিজৰ নিজৰ খণ্ডৰ যিসমূহ সদস্য, সেই সদস্যসকলকো গাঁওবাসী ৰাইজে নিশ্চিত ৰূপত তেওঁলোকে মতামত আগবঢ়াব পাৰিব যে কোনগৰাকী ব্যক্তিয়ে সভাপতি হ'লে ভাল হয়। যিহেতু গণতন্ত্ৰত যিহেতু সংখ্যাৰ খেলে হৈছে সৰ্বস্ব, গতিকে আল্টিমেটলি 6গৰাকী সমৰ্থন যাৰ লগত থাকে তেখেতে সভাপতি নিৰ্বাচিত হ'ব বা উপসভাপতি নিৰ্বাচিত হ'ব।